নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আশা কৰো আপোনালোকৰ খবৰ নিশ্চয় ভাল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু প্ৰথম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ ঝংকাৰ পাঠ্যপুথিখনৰ অন্তৰ্গত অধ্যায় নং 4 আমাৰ সংস্কৃতিৰ পাঠ 2 জুন বাই এটিতৰা দিয়া পাঠটিৰ আটাইবোৰ ক্ৰিয়াকলাপৰ লগতে যিমানখিনি পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হৈছে যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইতিমধ্যে পাঠ 1 ৰং মনৰ ঢোলটো দিয়া হৈছে এই চেনেলৰ জৰিয়তে আপোনালোকে লিংকটো ডেসক্ৰিপচনত পাই যাব তাৰ পৰা চাই ল'ব পাৰিব তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 2 জুন বাই এটিতৰা দিয়া জুনবাই এটিতৰা দিয়া এটিতৰা নালাগে দুটিতৰা দিয়া পাত নাই সোত নাই কিহতকৈ দিম হালধীয়া চৰায়ে বাও ধান খাই হাওদৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুং ভুতুং বঠাই বোলে বাও গধূলিতে দবা কুবাও এতিয়া আমাক যিখিনি ক্ৰিয়াকলাপ দিছে আমি সেইখিনি পঢ়ি চাও প্ৰথমে আমাক দিছে বেলেগ বেলেগ আকৃতিৰ জুনবাই আকু আহা এতিয়া ইয়াতে বেলেগ বেলেগ আকৃতিৰ জুনবাই আকিব দিছে ইয়াতে কাচি জুনটো দিয়া আছে বাকি ইয়াতে মই অমাৱস্যা লিখিছো এই কাৰণে ইয়াতে এনেকৈ খহাই দিছো কাৰণ অমাৱস্যাটো কি হয় একেবাৰে অন্ধকাৰ হয় হয়নে এটো অমাৱস্যা এয়া শুক্লপক্ষৰ অষ্টমীৰ এটো জুন আৰু এয়া সম্পূৰ্ণ জুনটো হৈছে পূৰ্ণিমা ঠিক আছে তাৰ পিছত আমাক কি দিছে আমি সেইখিনি চাই লৈছো এতিয়া আমাক দিছে কথা পাতো আহা কত দিছে আকাশত জুনবাই আৰু তৰাৰ বাহিৰে আৰু কি দেখিছা আকাশত জুনবাই আৰু তৰাৰ বাহিৰে আমি কি দেখিছো সুধিছে তোমালোকে কি দেখিছা মেঘ বা ডাৱৰ দেখিছা সূৰ্য দেখিছা হয়নে তো তোমালোকে যিবোৰ দেখিছা আকাশত সেইবোৰৰ নাম ক'লে হৈ গল তাৰ পিছত দিছে তোমালোকে কি ৰঙৰ চৰাই দেখিছা তোমালোকে যেনেকুৱা ধৰণৰ চৰাই দেখিছা সেইবোৰৰ নাম ক'লে হল কাউৰী কলা হয় নে নাই বা বগলী বগা হয় ভাটৌ হেউজিয়া হয় এনেকুৱা ধৰণৰ নাম হওক ৰংবোৰ ধুনিয়াকৈ কৈ দিলে হল তোমালোকে দেখা চৰাইবোৰৰ নাম কোৱা এতিয়া যিবিলাক চৰাই তোমালোকে দেখিছা সেই চৰাইবোৰৰ নামবিলাক ক'বলৈ দিছে যেনেকৈ মই ক'লো কাউৰী কুলি তাৰ পিছত ভাটৌ বগলী সেই ধৰণে নামবোৰ ধুনিয়াকৈ ক'বলৈ চেষ্টা কৰিলে হল তাৰ পিছত আমাক দিছে নাও মেলি কোন যায় এতিয়া নাও মেলি কোন যায় ইয়াতে আমাক ধুনিয়াকৈ যেতিয়া আমি পঢ়িলো সেইখিনি দিয়াই আছে যে নাও মেলি হাওদৰ পুতেকে নাও মেলি যায় হয়নে তো আমি উত্তৰটো কি ধৰণে লিখিম যে নাও মেলি হাওদৰ পুতেকে যায় মই লিখি ৰাখিছো বহি এখনত যাতে কনফিউজ হ'বলগীয়া নহয় এই ধৰণে লিখিলে হল যে নাও মেলি হাওদৰ পুতেকে যায় তাৰ পিছত আমাক সুধিছে গধূলি সময়ত তোমালোকে কি কৰা অৰ্থাৎ গধূলি মানে সন্ধিয়াৰ সময়ত আমি কি কৰো এটো সুধিছে এতিয়া আমি প্ৰাৰ্থনা দিও হয়নে কিতাপ পঢ়ো তো সেইখিনি কথা ধুনিয়াকৈ কৈ দিবলৈ চেষ্টা কৰিলে হল যে সন্ধিয়া সময়ত বা গধূলি সময়ত আমি প্ৰাৰ্থনা কৰো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো তাৰ পিছত নিজৰ পঢ়া টেবুলত বহু পঢ়িবৰ কাৰণে এইখিনি কথা ভালদৰে ক'লে হল হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি সেইখিনি চাই লৈছো এতিয়া আমাক ইয়াতে দিছে আমাৰ চাৰিফালে থকা গোল বস্তুবোৰৰ নাম কও আৰু আকু আহা এতিয়া আমাৰ চাৰিফালে থকা গোল বস্তুসমূহৰ নাম ক'বলৈ দিছে আৰু আকিবলৈ দিছে তোমালোকে যি গোল বস্তু জানা সেইবিলাকৰ ধুনিয়াকৈ নাম সহ ছবিটো আকি দিলে হল ঠিক আছে তাৰ পিছত আমাক এতিয়া হাতৰ ভাঙু আহা দিছে আমি হেতু পঢ়ি লৈছো আৰু তাৰ পিছত উত্তৰটো ধুনিয়াকৈ দিয়াই আছে বাৰু আমি হেতুৱে উত্তৰত লিখিম গাখীৰ বগা কপাহ বগা আৰু বগা কি পানীৰ মাজত খোজ দি মাছ বিচাৰে যি অৰ্থাৎ ইয়াৰে উত্তৰ কি হ'ব বগলী মই ইয়াতে বাৰু লিখি দিছো ইয়াৰে উত্তৰ হ'ব বগলী অৰ্থাৎ বগলীটো গাখীৰৰ নিচিনাও বগা কপাহৰ নিচিনাও বগা হয়নে আৰু পানীৰ মাজত খোজ দি পিনি কি বিচাৰে মাছ বিচাৰে তো ইয়াৰে সঠিক উত্তৰটো কি বগলী ইয়াতে উত্তৰটো ধুনিয়াকৈ অকাই আছে কেৱল আমি নামটো জানিলে হল হ'ব এতিয়া নেক্সট কি দিছে আমি চাইছো এতিয়া আমাক দিছে
প্ৰথম ধ্বনি ক আহা প্ৰথম ধ্বনিটো আমাক ক'বলৈ দিছে অৰ্থাৎ কি আছে প্ৰথম ধ্বনিটো তালিব্য হ হয়নে লগে ভাগে গাও আহা তালিব্য হ হেৱালি শৰতৰ ৰাতি তালিব্য হ হৰালি ওৰে জাক পাতি তাৰ পিছত শুনো আৰু প্ৰথম ধ্বনিটো ক আহা শৰত শৰত হৰালি হৰালি অৰ্থাৎ এটুক তালিব্য হ বুলি কোৱা হয় কিন্তু আমি তালিব্য হ এনেকৈ উচ্চাৰণ কৰো তথাপি আমি হ বুলি বেছিকৈ কওঁ হয়নে তো আমি এনেকৈ কম যে তালিব্য শৰত শৰত তালিব্য হৰালি হৰালি তালিব্য হকত হকত তালিব্য হতাকাৰে হা হ হা এতিয়া কি দিছে এই শব্দবোৰত প্ৰথম ধ্বনি কি শুনিছা কোৱা এই শব্দবোৰত প্ৰথম ধ্বনিটো আমি কি বুলি শুনিলো হ বুলি শুনিলো হয়নে হ বুলি শুনিছো আমি যেতিয়া শৰত বুলি কৈছো তেতিয়া আমি তালিব্য হ বুলি কোৱা না আমি কি বুলি কৈছো হ বুলি কৈছো ঠিক আছে এতিয়া আমাক দিছে শুনো আৰু শব্দৰ মাজৰ ধ্বনি ক আহা অন্তিষ্ট য় নয়ন নয়ন আমি কি বুলি কৈছো য় বুলি কৈছো ঠিক আছে হয়ন হয়ন বয়ন বয়ন লৰা দুজনে পতা কথাবোৰ শুনো আহা এই বাটে তোমাৰ ঘৰ হয় নে নহয় কোৱা নহয় নহয় সেই বাটে যোৱা তাৰ পিছত আমাক দিছে লিখো আহা এতিয়া ইয়াতে আমাক ফুট কৰি দিয়া আছে আমি এই ধৰণে ইয়াতে লিখিম আৰু এইটো আমাক ধুনিয়াকৈ ডাইৰেক্ট দিয়া আছে আৰু ইয়াতে আমি এই ধৰণে তালিব্য হটো লিখিম আৰু ইয়াতে অন্তিষ্ট ইয়টো লিখিম ঠিক আছে নেক্সট আমাক কি দিছে আমি চাই লৈছো তলতিয়া ধ্বনিবোৰ শুনো আহা উ উকাৰ মত উকাৰে মু নতাকাৰে না মু না জানো আহা উৰ পৰা উকাৰ মৰ লগত উকাৰ যোগ হয় মু হৈছে কত উকাৰে কু দ্বিতীয় সত উকাৰে সু বৰ্গীয় যত উকাৰে চু মত উকাৰে মু লত উকাৰে লু ক দ্বিতীয় স বৰ্গীয় জ ম আৰু লৰ সৈতে আৰু কি কি ধ্বনি শুনিছা ক আহা শুনো আৰু ক আহা জো ৰু মু হু নু লু নু তু পু ইউ এতিয়া মই এবাৰ ভালদৰে সম্পূৰ্ণকৈ বৰ্গীয় যত উকাৰে চু ৰত উকাৰে ৰু মত উকাৰে মু তালিব্য হত উকাৰে হু দন্ত্য নত উকাৰে নু লত উকাৰে লু মূৰ্ধন্য নত উকাৰে নু দন্ত্য তত উকাৰে তু পত উকাৰে পু অন্তিষ্ট ইয়ত উকাৰে ইউ তাৰ পিছত আমাক দিছে পঢ়ু আহা তালিব্য হত উকাৰে হু লত উকাৰে লু এতিয়া এই দুইটা ধ্বনিৰে আমাক দুটা শব্দ দিছে আমি পঢ়ো হুৱা হুৱা লুৱা লুৱা দন্ত্য হত উকাৰে হু ন হুন লত উকাৰে লু ন লুন কত উকাৰে কুমল কোমল দন্ত্য নত উকাৰে নুমল নুমল তালিব্য হত উকাৰে হু ক হুক পত উকাৰে পু ক পুক কত উকাৰে কু মত উকাৰে মু ৰতাকাৰে ৰা কুমুৰা ভত উকাৰে ভু মত উকাৰে মু ৰত আকাৰে ৰা ভুমুৰা ঠিক আছে এতিয়া মই কৈ গৈছো হু লু হুৱা লুৱা হুন লোন কোমল নুমল হুক পুক কুমুৰা ভুমুৰা তাৰ পিছত আমাক কি দিছে ইয়াতে খালি ঠাই পুৰ কৰি ছবিৰ নামবোৰ লিখোৱা হয় এতিয়া আমাক ইয়াতে খালি ঠাইবোৰ পুৰ কৰিব দিছে এইটো হৈছে হহা এয়া হৈছে হিয়াল আৰু এইটো হৈছে মোনা ঠিক আছে ইয়াতে আমাক দিয়া আছে ওয়াব্ব অৰ্থাৎ এবাৰ আমি ওয়াব্বৰে আৰম্ভ হোৱা ধ্বনিৰ শব্দ শুনিবলৈ পাম
গাও আহা পথাৰ শুৱনি হালুৱা ৰুৱনি নাঙল জুৱলি মই আকাশ শুৱনি শুকুলা ডাৱৰ পুৱাৰ বেলিটি লৈ ক আহা ডাৱৰ হেৱালি শুৱলা শুৱনি ৱাব্ব আখৰটোত গোল চিন দিও আহা অৰ্থাৎ য'ত ৱাব্ব আখৰটো আছে তাত আমাক কি দিব দিছে চিন দিব দিছে যেনে এইটো ৱাব্ব হয় হয়নে এইটো ৱাব্ব হয় তাৰ পিছত এইটো ৱাব্ব হয় এইটো ৱাব্ব হয় এইগিটাত আমি গোল চিন দি দিলো জুৱলি ডাৱৰ শুৱনি ৰুৱনি তাৰ পিছত আমাক লিখিবলৈ দিছে ৱাব্বটো এই ধৰণে ইয়াৰে ওপৰে ওপৰে লিখিব দিছে আৰু ইয়াতে নিজে নিজে ভালদৰে লিখিবলৈ দিছে ঠিক আছে এতিয়া আমাক দিছে ছন্দ মিলাই কও আৰু লিখো আহা ছন্দ মিলোৱা শব্দবোৰ আমাক লিখিব আৰু ক'বলৈ দিছে যেনে ধৰণে বাওফাল সোফাল হুন লুন তৰা কৰা কল বল ককা চকা তাৰ পিছত আমাক দিছে আখৰ লগ লগাই শব্দ গঠন কৰো আহা ইয়াতে আমি লিখিছো পৰুৱা এইটো হ'ব জিকা এইটো জিকা আছে তাৰ পিছত হ'ব এইটো চিলা এখন চিলা ইয়াতে আমি চিলা লিখিছো আৰু এইটো লাৰু লিখিছো এইটো হ'ব লাৰু ঠিক আছে এইটো লাৰু আকৌ এবাৰ কৈ দিছো এইটো পৰুৱা এইটো জিকা এইখন চিলা আৰু এইটো লাৰু তাৰ পিছত আমাক দিছে পঢ়ুৱা আহা ৰমেনে কথা পাতে আমাক আকৌ এটা হাতৰ দিছে পেট আছে পেটু নাই মুখ আছে জিভা নাই অৰ্থাৎ কি হ'ব কলহ হ'ব হয়নে তো আমি ইয়াতে লিখি থৈ দিছো যদিও আমাক চিত্ৰটো ধুনীয়াকৈ দিয়া আছে ইয়াৰে আমি স্পেলিংটো লিখিছো কলহ হ'ব পেট আছে পেটু নাই মুখ আছে জিভা নাই কলহ তোমালোকে কিতিয়াবা এনেকুৱা ধৰণৰ হাতৰ অন্য খুদিব পাৰিবা এতিয়া আমাক নেক্সট কি দিছে হেইটো চাই লৈছো এতিয়া আমাক দিছে পুনৰালোচনা পঢ়ু আহা পুক হেৱা কাণ নাক ৰবৰ কোমল কলম কিতাপ মণি কলা নাম লিখু আহা এইটো হৈছে কি গৰু এইটো হৈছে কি জাপি আৰু এইটো হৈছে কি চকা ছন্দ মিলাই বেলেগ শব্দ ক আৰু লিখু আহা কল বল মলম কলম পৰ কৰ পকা ককা আটাইখিনি ক্ৰিয়াকলাপ ভালদৰে কৰি দিয়া হৈছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং